নমস্কাৰ ইউটিউব চেনেলত আজি আমি এই মহিলাসকলৰ লগত আমি অংগনবাড়ীত যি অলপমান জ্ঞান চৰ্চা কৰোঁ, বিশ্লেষণমূলক কথা পাতোঁ আমাৰ সমাজৰ সামাজিকভাৱে আমাৰ এৰিয়াৰ ডেভেলপৰ কাৰণে, সেই বিষয়ে আজি অলপ আলোচনা কৰিম। এতিয়া আমাৰ খুৰী চাওক, আমি যিখিনি সমস্যা পাওঁ আমাৰ পৰিয়ালবিলাকতে পাওঁ ন। এতিয়া গিৰেক ঘৈণীয়েকবিলাকে আমাৰ দুই ধৰণে চলি আছে, মানে অশান্তিৰ কাৰণবিলাক আমাৰ দুই ধৰণে চলি আছে। সেইটোৰ ওপৰত আপোনালোকে কি ভাবে নাজানো, মই এটা মানে ভাবোঁ আৰু সেইটো কিন্তু সঁচা। আপুনি কিন্তু এইটো ভাল কথা কৈছে। কেনেকুৱা মেইন কিন্তু আমাৰ মহিলাই হয়, পৰিয়াল ঠিক নহয়। এটা পুৰুষ সদায় বেয়া আমি ভাবি লওঁ, কাৰণ সেইটো শাস্ত্ৰৰ পৰা আমি জানো শ্ৰীকৃষ্ণৰ কথা। শ্ৰীকৃষ্ণই কিমান গোপীৰ লগত নাচি আছিল, শেষত লক্ষীক এৰি পেলাইও ঘুঞ্চাৰ লগত বিয়া হৈছিল। তথাপিতো লক্ষীয়ে গতিকে, কিন্তু আমাৰ আজিকালি সমাজত সেইটো নহয়, লক্ষী নাই। তাৰমানে লক্ষী নাই কাৰণে ঘৰবিলাক ভাঙি গৈছে ন জানো। এতিয়া আমাৰ ডিভোৰ্চবিলাক চাব, কিছুমানে আইনত দিছে, কিছুমানে বেয়া লাগিছে এৰি গৈছে, এৰি যায় বেলেগৰ লগত বিয়া হৈছে। কি হ'ল বস্তুটো, কি হ'ল? শান্তিৰ কাৰণে বেলেগৰ লগত বিয়া হৈছে। কিন্তু বিভিন্ন ভাষাৰে প্ৰথম অৱস্থাটো যিমান বেয়া হ'লেও শান্তি দিয়ে, সেই কথা ক'বলৈ অভিজ্ঞতা নাপাইছে। আজি মাকে পলাই গুচি গৈছে, কিন্তু বাচ্চাটো জহৰি বা গুণৰি লাইফত কৈ নাপালে, বেয়া শব্দ কৈ নাপালে, তেতিয়াহ'লে আজি ক'বলৈ ৰাস্তাটো কোনে দিলে? এতিয়া চাব খুৰী, মই এটা কথা কৈ আছোঁ, আমাৰ ডিভোৰ্চ দিয়াতকৈ আইনতে হওক বা এৰিয়ে যাওক, ঘৰখন মহিলাটোৱে ভাঙিলে। কিন্তু এই ডিভোৰ্চটো দিয়াৰ লগে লগে মহিলাটোৱে কি কৰিলে, আইনত দিলেও তাৰমানে এটা নতুন সৃষ্টি কৰিলে। কি বাচ্ছা দুটা কোনে ল'ব, সেইটো এটা নতুনকৈ আহি গ'ল। আৰু বাচ্ছা দুটা নিজেও ধ্বংস হৈ গ'ল, গিৰিয়েকক বাদ দিয়াৰ লগে লগে বা আইনত ডিভোৰ্চ দিয়া। একচুৱেলি এইটো মই নকওঁ যে পুৰুষবিলাক ভাল হয়, কিছুমান পুৰুষ বহুত অত্যাচাৰী, চলিব নোৱাৰি, কিন্তু সেই লাইনটো আকৌ বেলেগ হ'ব। যিমান মানে আমি এটা বস্তু পাইছোঁ নহয়, দ্ৰৌপদীৰ ইমান শক্তিশালী ধাৰ্মিক দুৰ্যোধন থকাৰ পিছতো উলংঘ কৰিছিল, দ্ৰৌপদীক বস্ত্ৰহৰণ কৰিছিল। কোনে আহিছিল? শ্ৰীকৃষ্ণ। তেতিয়াহ'লে প্ৰতিগুণে হ'ল শ্ৰীকৃষ্ণ, কাৰণ দ্ৰৌপদীটো গিৰিয়েকো বহি আছিল যুধিষ্ঠিৰ। ইমান যুধিষ্ঠিৰ ধাৰ্মিক, তেতিয়াহ'লে কোনে দিলে? তেতিয়া আমাৰ নাৰীৰ যদি সমস্যা হৈছে, যিমান সমস্যা নহওক, আমি যদি ধাৰ্মিক হয়, আমি যদি আধ্যাত্মিক দিশেদি চাওঁ, কিন্তু সেই পুৰুষক আমি জয় কৰি দিব পাৰোঁনে? গতিকে আমাৰ আচলতে বেছি ধৈৰ্য নহয়, আমি ভাবোঁ মহিলাখিনিয়ে। বেয়াটো চবৰে আছে, মই গম পাওঁ। সেই অনুভৱটো আনিব নালাগে যে দুষ্ট সি দুষ্টটোক কেনেকে ভাল কৰিম, সান্তনা দিওঁ। না কৌশলে না বুদ্ধিয়ে চব কৰিব পাৰে, চবখিনি মিলাই বুদ্ধিৰ লগত। সেই আজিৰ পৰা তুমি এনেকুৱা নকৰিবা, মোৰ দুখ লাগে। নাই এতিয়া তাৰমানে কেনেকুৱা হৈছে জানেনে, পুৰুষটোও নাজানে, মহিলাটোও নাজানে, সেই একে কামেই কৰে, কিন্তু দোষটো এটাৰ গাত পৰি যায় আইনগতভাৱে। বা এৰি গ'ল, বিয়া হ'লোঁ, মোৰ মানে পুৰুষজন বয়া, মোক নাচায়, মোক নেদায়, সেইটো কয়। কিন্তু তাৰ বিকল্প থাকে, ঘৰতে থাকে, ধৰ্মৰ জৰিয়তে থাকে। যদি ভগৱানকো আমি শৰণ হলাওঁ যে মোৰ কপালত আছিল, এইটো চিম্পুল ভাবোঁ, যদি যে মোৰ কপালত আছিল, যদি মই দিন ৰাতি ভগৱানক ভাবোঁ যে মই কেনেকৈনো তেওঁক ভাল কৰিম, তেওঁতো গোটেইখিনি গমেই পায় কি কৰি থাকে। বেয়াটোতো বিকল্প এটা ভালো আছে। সেইখিনি যদি সেই বেয়া গিৰিয়েকটোৰ লগত মাথা মাৰি থাকে, তেওঁক কিন্তু ভাল কৰিব পাৰে বুলি মই ভাবোঁ। ঘৰখনো থাকি যায়, কিন্তু অলপ সময় লাগে ন, অলপ সময় লাগে। কিন্তু এনে বেকাৰ ডিভোৰ্চ দিয়া বা গুচি যোৱাটোত কি হৈছে, নতুন আকৌ আৰু পৰিস্থিতিৰ সৃষ্টি হৈছে, একো লাভ নাই। আৰু চাওক, কিছুমানে ছুইচাইডো কৰি দিয়ে। ছুইচাইডটোতো আকৌ বেয়া বস্তু। ছুইচাইডতকৈ এৰি যোৱাটোৱেই বাৰু ভাল কথা বুলি ভাবোঁ মই, কিন্তু এৰি যোৱাটোতো একো ফল নাই, আৰু ছুইচাইডটোতো আৰু একদম বেয়া কথা। কিন্তু তেওঁক ভাল কৰাৰ কাৰণে আমি এটা যত্ন কৰিব লাগে, আৰু সেইটো কথা। তেওঁক ভাল কৰিব পৰা বিকল্প থাকে, ভাল য'ত থাকে বেয়াটো, মানে বেয়াটো থাকেই, ভালৰ লগত বেয়া জড়িত হৈ থাকে। তিৰোতাৰ কাৰণে বেয়া হোৱা বুলি মই ভাবোঁ।
মা হৈছিলোঁ, জন্ম দিলোঁ, বুকুৰ পৰা তিৰি বুকুত দিলোঁ, তিৰিয়ে সেই ল'ৰা চম্ভালিবলৈ আৰু চাওক পুৰুষটো যে বেয়া হয় বেছিভাগ বেয়া কেনেকৈ হয় বেছিভাগ কাজিয়া হয় কি নিজৰ ঘৈণীয়েকটোক ভাল নাপায় আনৰ লগত সংস্পৰ্শত যায় কেনেকে ভাল নাপায়, অঁ ভাল ন পায়। সেই যে গৈছে সংস্পৰ্শত সেইটোওতো মহিলাই হয় যিটো তাৰমানে মৰম আদৰ্শ আহি পৰে, সেই আদৰ্শটো যেতিয়া তাই অঁতৰাই দিয়ে, বিনিময়তে পুৰুষ পাগল হয়, য'তে ত'তে যায়। যায় আচলতে মহিলা লক্ষী বুলি যে এটা কথা কয় সেই লক্ষী গুণখিনি মাইকীৰ গাত থাকিব লাগিব মহিলাৰ গাত থাকিব লাগিব তাৰ লাগিছে ভোক যদি ৰান্ধনীকেইজনীয়ে ভাত নিদিয়ে, সেইটোৱে এতিয়া সেইকাৰণে আমি এইখিনি কথাই ক'ব বিচাৰোঁ আমি সামাজিকভাৱে কিছুমান সমস্যাৰ সন্মুখীন হোৱাৰ কাৰণে এইখিনি আমি অলপ জ্ঞান চৰ্চা কৰোঁ আৰু হয়তো আমাৰ ভিডিঅ'ত এনেকুৱা ধৰণৰ কিছুমানে চাব ভিডিঅ'বিলাক আৰু চালে যাতে আমাৰ কোনো ধৰণৰ আমি মানে হেৰিক লৈ কোৱা নাই আমি বিশ্লেষণমূলকভাৱে এটা আলোচনা কৰিছোঁ আমি কোনো মানে হেৰি অংশীদাৰী মানে লৈ পেলাই কাৰো বিৰুদ্ধে কোৱা নাই ভিডিঅ'টোত মানে এটা বিশ্লেষণমূলক এটা আলোচনা যাতে মানুহখিনি আমাৰ মহিলাখিনি অলপ নিজকে মজবুত কৰে যাতে নজনাক জ্ঞান এটা দিছোঁ। অঁ এতিয়া ডাঙৰ ডাঙৰ চাকৰি কৰাবিলাকে ডিভ'ৰ্চ দিছে সেইটো কথা আমি ক'ব নাযাওঁ কাৰণ সিহঁতে ইমান গিৰেকক চেষ্টা কৰিব নোৱাৰে বাৰু কিন্তু আমাৰ যিখিনি সমস্যা ক'ত গাঁৱৰ ভিতৰত মাৰিছে ঘৈণীয়েকে উৎপাত হৈছে থানাত গৈছে এৰি দিম বহুত বিশৃংখল কৰি থাকে সেইখিনি নকৰি পেলাই তাই নিজৰ কামখিনি কিন্তু ভালমতে যদি কৰে আদৰ্শমূলকভাৱে কৰে সেই গিৰেকটো ক'তো শান্তি নাপায় বাহিৰত ক'তো শান্তি নাপায় যদি তাৰ আদৰ্শটো থাকে মহিলাটোৰ আমাৰ কিন্তু আদৰ্শবিলাক মহিলাবিলাকৰ ফাৰ্ষ্ট টাইম নাই কাৰণে একে হয় এইটোও একে বাহিৰতটোতো বেয়াটোৱে ধৰে তুমি কৈছা মই নুশুনো, মই গৌৰৱত উত্তৰহে দিলোঁ, তেতিয়া উত্তৰ দিয়াৰ লগে লগে কাজিয়া হ'ল। কাজিয়া তাই যদি কিবা ক'লে এটাই মনে মনে থাকে আৰু ভাল চিন্তা লাগে সি বেয়া কৈছে নে না ভাল কৈছে, চিন্তাটো কৰিব লাগে গালি পাৰি আছে সেয়ে মই মানিছোঁ গালি পাৰিছে থকাটো নিজৰ বেনে পাই থাকক ভাবি চাব লাগে কথাটো গুৰুত্বকে ভাবি চাব লাগে তাৰপিছত এনেওতো আজৰি সময় এটা আছে সেই সময়টো কিয় গালি পাৰিলে কিবা ভুল দেখিছা নেকি? এই সেই আৰু বিশ্লেষণটো বিবেচনাটো আমাৰ নাই কাৰণে আমাৰ সমস্যাটো হয় ঠিক আছে আজিলৈকে আমি বিশেষ আলোচনা নকৰোঁ ইয়াৰ পিছত আমি এনেকুৱা আলোচনা আপোনালোকৰ লগত যোনে আমাৰ ভিডিঅ'বিলাক চাই আছে চাব পাব আৰু যদি ভাল লাগিছে কমেণ্টো কৰিব লাইকো কৰিব ধন্যবাদ।